হয়, আমি জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চা আৰু সমাজ সেৱা গোটৰ পৰা আজি 14 ফেব্ৰুৱাৰী প্ৰেমৰ দিৱসটো এটা ব্যক্তিগত ৰূপত পালন কৰিবৰ বাবে আজি ইয়াত উপস্থিত হৈছোঁহি। আমাৰ এটাই উদ্দেশ্য যে সেই অকণমানি সৰু সৰু কণ কণ ল'ৰা ছোৱালীখিনিৰ মুখত আমি এটা হাঁহি বিৰিঙাব যদি পাৰোঁ, সেইটোৱে আমাৰ বাবে ভাল এটা ভাল মানে আমাৰ কাৰণে ভাল হেৰি এটা হ'ব। বাৰ্তা দিব বিচাৰিছোঁ সমাজৰ কাৰণে বাৰ্তা দিব বিচাৰিছোঁ যে অকল প্ৰেম বুলি ক'লে অকল যে মানুহৰ অকল পুৰুষ নাৰীৰ ভিতৰৰে প্ৰেম হ'ব নোৱাৰে। আমি মানুহকো ভাল পাব পাৰোঁ। আমি এনেকৈ ধৰণেও আমি ধৰক আমি মানে সমাজৰ বিভিন্ন কাম কৰি যাব পাৰোঁ ধৰক, সেইটোৱে আমাৰ উদ্দেশ্য। বিশেষভাৱে সক্ষম যিখিনি মানসিক বিকলাংগ আৰু নিৰাশ্ৰয় লোকৰ বাবে আমি মানে অকণমান কিবা অকণ সাহাৰ্য আগবঢ়াই পেলাই তেওঁলোকক মানে অকণমান সুখ দিব বিচাৰিছোঁ। আমি জ্যোতিষ্মান এখোজ আগলৈ সমাজ সেৱা আৰু সাহিত্য চৰ্চা গোটৰ উদ্যোগত আমি কৰিছোঁ। হয়, আমি তেওঁলোকৰ প্ৰয়োজনাৰ্থে বিচনা চাদৰ, কেৰম বৰ্ড, লুডু, বল আদি খেলৰ সামগ্ৰী লগতে দুপৰীয়াৰ তেওঁলোকৰ সৰু ল'ৰা ছোৱালীখিনি যিখিনি মানে ভাল পায় খাই পেলাই তেওঁলোকে সেই খাদ্য সামগ্ৰীখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানত জ্যোতিষ্মান এখোজ আগলৈ বুলি এটা সেৱা গোট আমাৰ ইয়াত পদাৰ্পণ হৈছে আৰু তেখেতসকলে আমাৰ অনুষ্ঠানত থকা পৰিয়ালৰ বাবে বহুখিনি প্ৰয়োজনীয় সামগ্ৰী আগবঢ়াইছে আৰু আজিৰ দিনটোৰ কাৰণে তেখেতসকলে এসাঁজ ভাতৰ ব্যৱস্থা কৰি দিছে। মই এই জ্যোতিষ্মান এখোজ আগলৈ সাহিত্য চৰ্চাৰ আৰু সমাজ সেৱা তেখেতসকলে যিটো উদ্দেশ্য আৰু লক্ষ্য লৈ সমাজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে, মই প্ৰথমেই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনুষ্ঠানৰ পৰিয়ালৰ সুখ দুখৰ বুজ লৈছে, সহায় সহযোগ কৰিছে, ভাল লাগিছে আৰু তেখেতসকলে অসম তথা ভাৰতবৰ্ষত এনেদৰেই ৰাইজৰ কাষত গৈ সহায় সাৰথি হওক তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।